গাইজ ৱেলকাম বেক টু জ্ঞান বাৰ্তা জ্ঞান বাৰ্তালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম এনচিয়েণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়াৰ 20 ইম্পৰ্টেণ্ট MCQs গতিকে পলম নকৰি বলকচোন ক্লাছটো ষ্টাৰ্ট কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য অল্ডেষ্ট নেম অফ হৰপ্পান চিভিলাইজেশ্যন হৰপ্পান চিভিলাইজেশ্যনৰ পুৰণি নামটো কি হৰপ্পান চিভিলাইজেশ্যন হৈছে সকলোতকৈ পুৰণি সভ্যতা যাক সিন্ধু নদীৰ সভ্যতা বুলি কোৱা হয় আৰু এই সভ্যতাটিৰ পুৰণি নাম আছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰু এই সভ্যতাটোৰ সময়সীমা আছিল 2500 BCৰ পৰা 1750 BC লৈ নেক্সট কুৱেশ্যন হুইচ পিৰিয়ড ইজ বিলংছ টু দ্য ইণ্ডাছ চিভিলাইজেশ্যন কোনটো পিৰিয়ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ভিতৰত পৰে আৰু সেই আনসাৰটো হৈছে প্ৰটো হিষ্টৰিক পিৰিয়ড Move to next question. Who was the first scholar to use the term Indus civilization? Indus civilization এই টার্মটো ইউজ কৰা প্ৰথমজন স্কলাৰ কোন আছিল আৰু আনসাৰটো হৈছে জন মাৰ্চেল Move to next question. In whose reign did the first Chinese traveler come to India? কাৰ শাসনকালত প্ৰথম চীন দেশীয় পৰ্যটক ভাৰতলৈ আহিছিল আৰু ইয়াৰ আনসাৰটো হৈছে চন্দ্ৰগুপ্ত ছেকেণ্ড তিনিজন চীনদেশীয় পৰ্যটক ভাৰতলৈ আহিছিল প্ৰথমজন হৈছে ফাহিয়ান তেওঁ আহিছিল চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত আৰু দ্বিতীয়জন আছিল হিউৱেন চাং তেওঁ আহিছিল হৰ্ষবৰ্ধনৰ শাসনকালত আৰু তৃতীয়জন হৈছে আই সিং তেওঁ হৰ্ষবৰ্ধনৰ শাসনকালতে ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন বাই হোৱাট নেম ইজ অশোকা কমনলি ন'ন ইন হিজ ইনস্ক্ৰিপশ্যন অশোকৰ শিলালিপিত তেওঁ কি নামেৰে জনা গৈছিল আৰু ইয়াৰ আনসাৰটো হৈছে প্ৰিয়দৰ্শী নামেৰে অশোকৰ শিলালিপিবোৰত অশোকক জনা গৈছিল মুভ টু নেক্সট কুৱেশ্যন হুইচ ইজ কনচিডাৰ্ড টু বি দ্য আৰ্লিয়েষ্ট ইণ্ডিয়ান টেক্সট অন মিউজিক কিহক সংগীতৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম পাঠ মনা গৈছিল মানে কোনখন বেদ আছিল বেদৰ কথাই কৈছে আৰ্লিয়েষ্ট টেক্সট এনে ঋগ বেদ হয় কিন্তু ইয়াতে কৈছে মিউজিকৰ ক্ষেত্ৰত আৰ্লিয়েষ্ট টেক্সট কোনখন আছিল আৰু সেইখন হৈছে সামবেদা মুভ টু নেক্সট কুৱেশ্যন আৰু এইখিনিতে আন কিছুমান জানিবলগীয়া কথা ইয়াৰে ঋগ বেদ চাৰিখন সকলোৱে জানে আৰু ইয়াৰ ঋগ বেদত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আদি বৰ্ণ জাতিৰ কথা লিখা আছিলে আৰু যজুৰ বেদত ৱৰ্শ্বিপ প্ৰেয়াৰ ৰিচুৱেলছৰ ওপৰত লিখা আছিল আৰু সাম বেদত মন্ত্ৰ আৰু সংগীতৰ ওপৰত লিখা আছিল আৰু অৰ্থবেদখন আছিল কলা যাদু আৰু ব্লেক মেজিকৰ ওপৰত Next question, Chanakya was the chief advisor of কি কৈছে চাণক্য কোনজন ৰজাৰ এডভাইজৰ আছিল আৰু ইয়াৰ আনসাৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য চাণক্য চন্দ্ৰগুপ্ত মৌৰ্য ৰাজৱৰ এডভাইজৰ আছিল মুভ টু নেক্সট কুৱেশ্যন অশোকা কনভাৰ্টেড টু হুইচ ৰিলিজিয়ন আফটাৰ দ্য কলিংগ ৱাৰ কি কৈছে কলিংগ যুদ্ধৰ পাছত অশোকে কি ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু ইয়াৰ আনসাৰটো হৈছে বুদ্ধিজিম বুদ্ধ ধৰ্মলৈ মুভ টু নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকৰা of Jainism জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল আৰু ইয়াৰ আনসাৰটো হৈছে ঋষভ দেৱা জৈন ধৰ্মৰ 24 জন মুঠ 24 জন তীৰ্থংকৰ আছিল আৰু ইয়াৰে ঋষভ দেৱ প্ৰথমজন আছিল আৰু মহাবীৰ আছিল শেষৰজন তীৰ্থকৰ Who was presided the first Buddhist council held at ৰাজগৃহত আয়োজিত প্ৰথম বৌদ্ধ পৰিষদৰ অধ্যক্ষতা কোনে কৰিছিল আনসাৰ হৈছে মহাকাশ্যপই ৰাজগৃহত আয়োজিত প্ৰথম বৌদ্ধ পৰিষদৰ অধ্যক্ষতা কৰিছিল নেক্সট কুৱেশ্যন হোৱাট has been called the incident of relinquishing home by Lord Buddha ভগৱান বুদ্ধই যে ঘৰ ত্যাগ কৰিছিল সেই ঘটনাটো কি বুলি কোৱা হয় আনসাৰ হৈছে মহাভিনিষ্ক্ৰমণ দৰাচলতে গৌতম বুদ্ধৰ জীৱনৰ মহত্বপূৰ্ণ ঘটনাবোৰক একো-একোটা নাম আৰু চিহ্নৰে বুজোৱা হৈছিল তেওঁৰ জন্মটোক জন্ম বুলি কোৱা হৈছিল যাক আৰু তাৰ চিহ্নটো আছিল লটাছ আৰু বুল আৰু মহাভিনিষ্ক্ৰমণ অৰ্থাৎ ঘৰ ত্যাগ 29 বছৰ বয়সত যে তেওঁ ঘৰৰ মায়ামোহ ত্যাগ কৰি সাংসাৰিক মায়ামোহ ত্যাগ কৰি ঘৰ ত্যাগ কৰিছিল হেতুক মহাভিনিষ্ক্ৰমণ বুলি কোৱা হৈছিল যাক হৰ্ষেৰে বুজোৱা হৈছিল আৰু নিৰ্বাণা অৰ্থাৎ এনলাইনমেণ্ট তেওঁ যে এনলাইনমেণ্ট পাইছিল হেতু বুদ্ধি ট্ৰীৰে বুজোৱা হৈছিল আৰু ধৰ্মচক্ৰ প্ৰৱৰ্তনা অৰ্থাৎ ফাৰ্ষ্ট চাৰ্মন হেতু হুইলেৰে বুজোৱা হৈছিল আৰু মহাপৰিনিৰ্বাণা অৰ্থাৎ মৃত্যু হেতু স্তূপৰে বুজোৱা হৈছিল নেক্সট কুৱেশ্যন এট হুইচ প্লেচ বুদ্ধ পাছ এৱে গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল আনসাৰ হৈছে কুশীনগৰ
তেওঁৰ মৃত্যু হৈছিলে কুশীনগৰত, তেওঁৰ জন্ম হৈছিলে লুম্বিনীত, এনলাইনমেণ্ট পাইছিলে বুদ্ধগয়া বিহাৰত আৰু প্ৰথম শিক্ষাদান অৰ্থাৎ ফাৰ্ষ্ট চাৰ্মন আছিল সাৰনাথ নিয়াৰ বাৰাণসী। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ মহাবীৰা? মহাবীৰৰ আচল নাম কি? আৰু তেওঁৰ আচল নামটো হৈছে বৰ্ধমান। জ্ঞান প্ৰাপ্তিৰ পিছতহে তেওঁক মহাবীৰ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ মহাবীৰ বৰ্ণ? মহাবীৰৰ জন্ম ক'ত হৈছিল? আনচাৰ, কুণ্ডগ্ৰাম নিয়াৰ বৈশালী বিহাৰ। বিহাৰৰ বৈশালী নামৰ ঠাইৰ কুণ্ডগ্ৰাম নামৰ গাঁৱত মহাবীৰৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ অলছ' নোন এজ লাইট অফ এছিয়া? লাইট অফ এছিয়া বুলি কাক জনা যায়? আনচাৰ, গৌতম বুদ্ধ। বুদ্ধদেৱৰ শৈশৱকালৰ নাম আছিল সিদ্ধাৰ্থ আৰু তেওঁৱেই আছিল বুদ্ধিজিমৰ ফাউণ্ডাৰ। মুভ টু নেক্সট কুৱেশ্যন, দ্য দিলৱাৰা টেম্পল ইন মাউণ্ট আবু ইন ৰাজস্থান ইজ ডেডিকেটেড টু হুম? ৰাজস্থানৰ মাউণ্ট আবুৰ দিলৱালা নামৰ মন্দিৰটো কাৰ নামত সমৰ্পিত? আনচাৰ হৈছে জৈন তীৰ্থংকৰা। জৈন তীৰ্থকৰসকলৰ নামত দিলৱাৰা টেম্পলটো সমৰ্পিত কৰা হৈছে। আৰু জৈন ধৰ্মৰ 24জন তীৰ্থকৰ আছিল। প্ৰত্যেকজন তীৰ্থকৰৰ একোটা চিহ্ন আছিল। প্ৰথমজন তীৰ্থকৰ আছিল ঋষভদেৱ, তেওঁৰ চিহ্ন আছিল বুল অৰ্থাৎ ষাঁড় গৰু, আৰু শেষৰজন তীৰ্থকৰ আছিল মহাবীৰ আৰু তেওঁৰ চিহ্ন আছিল লায়ন অৰ্থাৎ সিংহ। নেক্সট কুৱেশ্যন, হুইচ ৰুলাৰ ৰিভাইভ নালন্দা ইউনিভাৰ্চিটি? কোনজন শাসকে নালন্দা বিশ্ববিদ্যালয় পুনৰুজ্জীৱিত কৰিছিল? আনচাৰ হৈছে ধৰ্মপাল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ দ্য ৰাইটাৰ অফ দ্য বুক হৰ্ষচৰিত্ৰ? হৰ্ষচৰিত্ৰ নামৰ পুথিখনৰ লেখক কোন আছিল? আনচাৰ, বাণভট্ট। মুভ টু নেক্সট কুৱেশ্যন, নেম দ্য বুক ডেট গিভছ এ হিষ্ট্ৰী অফ আকবৰছ ৰেইন? আকবৰৰ শাসনকালৰ বৰ্ণনা দিয়া কিতাপখনৰ নাম কি? আনচাৰ, আকবৰনামা। আকবৰনামা আৰু ইয়াৰে লেখক আছিলে আবুল ফজল। মুভ টু নেক্সট কুৱেশ্যন, হুইচ ডাইনেষ্টি ৱাজ ডিফিটেড বাই চন্দ্ৰগুপ্ত মৌৰ্য? চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত পৰাস্ত হোৱা ৰাজবংশটোৰ নাম কি আছিল? আনচাৰ, নন্দ ডাইনেষ্টি। চ' আজি এই 20টা MCQs মই এনচিয়েণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ওপৰত আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে জনাব, আৰু যদি কিবা ভুল থাকি গৈছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আৰু আপোনালোকক কোনবোৰ টপিকৰ ওপৰত, কোনবোৰ ছাবজেক্টৰ ওপৰত প্ৰয়োজন ভিডিঅ'ৰ, সেইটোও কমেণ্ট কৰি আপোনালোকে জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আজি প্ৰথম চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।